নমস্কাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি আলোচনা কৰিব বিচাৰিছোঁ কাট অফ ৰিলেটেড, কাৰণ বহুতে কমেণ্ট কৰি সুধি আছিল যে কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে। সেইবাবে থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেডৰ 8 লেভেলৰ লগতে 10 লেভেলৰ আৰু থাৰ্ড গ্ৰেডৰ HSSLC লেভেল আৰু লগতে ডিগ্ৰী লেভেলৰ সম্পূৰ্ণ কাট অফ আমি এনালাইচিছ কৰি আপোনালোকে লৈ আহিছোঁ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু ভিডিঅ'টি দিয়াৰ আগত আমি এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ, স্পষ্টীকৰণ। আমি যিমান দূৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে সিমানটোহে আপোনালোকক দাঙি ধৰিছোঁ। কোনোবাই কাট অফ কম পালে বুলি আপোনালোকে বা নম্বৰ কম পালে বুলি আপোনালোকে কোনো ধৰণৰ বেয়া মন্তব্য নকৰিব, আমি ৰিকুৱেষ্ট জনাইছোঁ। কাৰণ সেইখিনি আপোনালোকে নিজে চিন্তা কৰি চাব। এইবাৰ কম্পিটিশ্যন নিশ্চয় হাই লেভেল আৰু অকণমান ডাউন লেভেলতো যাব পাৰে, সেইখিনি আপুনি নিশ্চয় নিৰ্দিষ্ট সময়ত গম পাব। তেওঁ বুলি আপোনালোকে কমেণ্ট কৰি সুধি থকাৰ বাবে আপোনালোকৰ কমেণ্টৰ উত্তৰ কাট অফ কিমান এইটো যে লেটেষ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ। এতিয়া চাওঁ আহক বিতং ভিডিঅ'টোৰ মাজলৈ। প্ৰথম কথা আমি আলোচনা কৰিব বিচাৰিছোঁ সেয়া হৈছে যে যিখিনি কেণ্ডিডেট থাৰ্ড গ্ৰেডৰ HSSLC লেভেলত আবেদন কৰিছিল, আপুনি নিশ্চয় পৰীক্ষা দিলে। আপোনাৰ টোটেল নম্বৰ আছিল পেপাৰৰ 150। গতিকে 150ৰ ভিতৰত কাষ্ট ৱাইজ কিমান, কেটেগৰী ৱাইজ কিমান নম্বৰ যোৱাৰ সম্ভাৱনা আছে কাট অফ, এইটো যে দাঙি ধৰিছোঁ। অপেন কেটেগৰী সন্দৰ্ভত জনাব বিচাৰিছোঁ। অপেন কেটেগৰী মানে কি এইখিনি জনাই থ'ব বিচাৰিছোঁ। অপেন কেটেগৰী আমাৰ যিখিনি নৰ্মেল অপেন বা জেনেৰেল তেখেতলোকো থাকিব, লগতে OBC, MOBC, STH, ST, TRI বা সমান্তৰালকৈ আমাৰ SC, PWD তেখেতলোকে ইয়াত ইনক্লুড হ'ব পাৰে বা সেইটো ছিষ্টেমত আছেই। গতিকে সেইবাবে কাট অফ অকণমান ইয়াত নিশ্চয় হাই লেভেলত থাকে। কাৰণ কিয় থাকে, বিভিন্ন ধৰণৰ কাষ্টৰ কেটেগৰী আহি ইয়াত হেঁচা দিয়েহি। গতিকে সেইবাবে কি হয়, ইয়াত অভিয়াছলি কাট অফ অকণমান হাই লেভেলত যায়, এইটো 100% মনত ৰাখিব। গতিকে সেইবাবে কাট অফ ধৰা হৈছে 98 পইণ্টৰ পৰা 116 পইণ্ট প্লাছ। গতিকে 98 পইণ্টৰ পৰা 116 পইণ্ট প্লাছ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে OBCৰ অপেনৰ ক্ষেত্ৰত। ঠিক সেইটো OBC, MOBCৰ ক্ষেত্ৰত জনাব বিচাৰিছোঁ। OBC, MOBCৰ ক্ষেত্ৰত 82 পইণ্টৰ পৰা 92 পইণ্ট প্লাছ যোৱাৰ সম্ভাৱনা আছে, এইটো কথা মনত ৰাখিব। OBC, MOBCৰ ক্ষেত্ৰত 82 পইণ্টৰ পৰা আৰম্ভ কৰি 92 পইণ্ট প্লাছ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। নেক্সট পইণ্ট হৈছে একেবাৰে যিহেতু নেক্সট কাট অফ পইণ্ট হৈছে TRI OBC, যিটো আমাৰ ইতিমধ্যে নতুনকৈ এটা কেটেগৰী তৈয়াৰ কৰা হৈছে চাহ জনগোষ্ঠীসকলৰ বাবে OBCৰ ক্ষেত্ৰত। TRI OBCৰ ক্ষেত্ৰত 58 পইণ্টৰ পৰা আৰম্ভ কৰি 69 পইণ্ট প্লাছ। গতিকে ইয়াৰ কাট অফ এইবাবে 58 লেভেলত যোৱাৰ সম্ভাৱনাৰ কথা কৈছোঁ, কাৰণ এই কেটেগৰীৰ ক্ষেত্ৰত অলপ কেণ্ডিডেটৰ সংখ্যা খুব কমেই থাকিব, কাৰণ এটা নতুন কেটেগৰী হয়। সেইবাবে ইয়াৰ ক্ষেত্ৰত অকণমান চৰকাৰে অলপ বহা টুটা কৰিব পাৰে কাট অফ তৈয়াৰ কৰোঁতে। গতিকে সেইখিনি আপুনি নিশ্চয় অলপ বুজি পাবলৈ চেষ্টা কৰিব। TRI OBCৰ ক্ষেত্ৰত কিমান হৈছে কাট অফ, 58 পইণ্ট পৰা আৰম্ভ কৰি 69 পইণ্ট প্লাছ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ঠিক সেইদৰে STৰ ক্ষেত্ৰত জনাব বিচাৰিছোঁ। ST যিখিনি আছে মনত ৰাখিব, ST কেটেগৰী 72 পইণ্টৰ পৰা আৰম্ভ কৰি 81 পইণ্ট প্লাছ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, এইটো STৰ বাবে স্পেচিয়েলি। নেক্সট পইণ্ট জনাব বিচাৰিছোঁ যিখিনি কেণ্ডিডেট যদি আপোনালোকে STH হয়, STHৰ ক্ষেত্ৰত জনাব বিচাৰিছোঁ 74 পইণ্টৰ পৰা আৰম্ভ কৰি 79 পইণ্ট প্লাছ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ঠিক সেইদৰে SCৰ ক্ষেত্ৰত জনাব বিচাৰিছোঁ SC 63 পইণ্টৰ পৰা আৰম্ভ কৰি 73 পইণ্ট প্লাছ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, এইটো কথা মনত ৰাখিব। নেক্সট পইণ্ট সেয়া হৈছে PWD, যাক কোৱা হয় পাৰ্চন উইথ ডিজেবিলিটি। গতিকে পাৰ্চন ডিজেবিলিটি স্পেচিয়েলি মই ছেপাৰেটকৈ তৈয়াৰ কৰা হৈছে। PWDৰ ক্ষেত্ৰত ইতিমধ্যে গম পাই, অনলি PWDৰ বাবেহে কম্পিটিশ্যন হয় স্পেচিয়েলি। ইয়াত বিশেষকৈ এভাৰেজ কাট অফহে তৈয়াৰ কৰা হ'ব আপোনালোকৰ বাবে। ইয়াত কোনো আপোনালোকৰ শাৰীৰিকতাৰ ওপৰত আপোনাৰ কাট অফ তৈয়াৰ কৰা নহয়। ধৰক লক'মোটৰ ডিজেবিলিটি, চেৰিবেল পলিচি বা লোৱাৰ ভিজন, সেইখিনিৰ কাৰণে বেলেগ বেলেগ কাট অফ তৈয়াৰ কৰা নহয়। এটা সকলোখিনি মিলাই সকলো কেটেগৰী মিলাই কি কৰে, এটা এভাৰেজ কাট অফহে তৈয়াৰ কৰে, সেইটো মনত ৰাখিব। সেইবাবে আমি অলপ কাট অফ ইয়াত বেছিকৈ ধৰি দিছোঁ, কাৰণ অকণমান বহা টুটা হ'ব কিছুমান কেটেগৰীৰ ক্ষেত্ৰত। PWD বেছিকেলি যি শাৰীৰিকভাৱে অক্ষম, সেইখিনি কথা মনত ৰাখিব। গতিকে আপোনাৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 61 পইণ্টৰ পৰা আৰম্ভ কৰি 69 পইণ্ট প্লাছ যোৱাৰ সম্ভাৱনা আছে। অকণমান বহা টুটা হ'ব আপোনালোকৰ এই প্ৰব্লেমৰ ওপৰত কাৰণে মনত ৰাখিব। গতিকে লক'মোটৰ ডিজেবিলিটি হওক, চেৰিবেল পলিচি হওক বা ল' ভিজন হওক, সেইখিনি আপোনালোকৰ কাষ্ট কেটেগৰী ৱাইজ আপোনালোকৰ তৈয়াৰ কৰা নহয়, সেইটো মনত ৰাখিব। জাষ্ট গোটেইখিনি সমুদায় এটাই কাট অফৰ যোগেদিহে আপোনাক চিলেকশ্যন কৰা হয়। পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ ছেকশ্যন ৱাইজ সেইখিনি চিলেকশ্যন কৰা হয়, সেইটো বেলেগ কথা। এতিয়া নেক্সট পইণ্ট আহিছোঁ, সেয়া হৈছে যদি আপুনি তৃতীয় বৰ্গৰ বা থাৰ্ড গ্ৰেডৰ ডিগ্ৰী লেভেলৰ পেপাৰত আবেদন কৰি পৰীক্ষা দিছিল, তাৰ টোটেল মুঠ নম্বৰ আছিল 175। 175ৰ ভিতৰত কাট অফ আমি তৈয়াৰ কৰোঁতে যথেষ্টখিনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে, কাৰণ ডিগ্ৰী লেভেলৰ যিহেতু হাই কোৱালিটি কেণ্ডিডেট আছে, তেখেতলোকে মাষ্টাৰ ডিগ্ৰী কৰা কেণ্ডিডেট আছে, কোনো PhD কৰা কেণ্ডিডেট থাকিব পাৰে, কোনো BEd কৰা কেণ্ডিডেট থাকিব পাৰে ডিগ্ৰী লেভেলৰ মুঠতে। সেইবাবে অলপ কাট অফটো হাই লেভেল, অকণমান ডাউন লেভেল যোৱাৰ সম্ভাৱনাখিনি আপুনি গম পায় কিহৰ কাৰণে, এইখিনি জনাব বিচাৰিছোঁ। এইবাৰ থাৰ্ড গ্ৰেডৰ ডিগ্ৰী যিটো 175 নম্বৰ, এই 175 নম্বৰ পৰীক্ষাত APSC লেভেলত যিখিনি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল, APSC কিছুমানে মিনছ ক্লিয়াৰ কৰিলে, প্ৰিলিমিনাৰী ক্লিয়াৰ কৰিলে, কিছুমানে ভাইভাক ক্লিয়াৰ কৰিলে। যিখিনি বৰ্তমান APSC লেভেলত চাকৰি পোৱা নাই, তেখেতলোকে APSC কচিং কৰি আছে, কিছুমানে সেই লেভেলত গৈ
নাপালে চাকৰি তেখেতলোকে এই পৰীক্ষাত নিশ্চয় 100% পৰীক্ষাত বহিছে গতিকে মিনিমাম 20% ইয়াত সম্ভৱতঃ এই ডিগ্ৰী লেভেলত APSC ৰেংকৰ বা UPSC ৰেংকৰ কেণ্ডিডেটে ইয়াত বহিছে সেইটো কথা মনত ৰাখিব সেইবাবে কাট অফ অলপ বেছি যোৱাৰ সম্ভাৱনা আছে কিছু ক্ষেত্ৰত সেইবাবে আপুনি নিজে অলপ মেনেজ কৰিব আৰু নিগেটিভ মাৰ্কিঙৰ ফলত নিগেটিভ মাৰ্কিঙৰ ফলত 4th গ্ৰেড 3rd গ্ৰেডৰ কাট অফ অলপ বহাটোটা কম বেছ হোৱাৰ পূৰ্ণ সম্ভাৱনাও আছে সেইটো বাবে মনত ৰাখিব গতিকে অপেন কেটেগৰী সন্দৰ্ভত জনাব বিচাৰিছোঁ 3rd গ্ৰেডৰ 175ৰ পেপাৰৰ গতিকে 92 পইণ্টৰ পৰা আৰম্ভ কৰি 99 পইণ্ট প্লাছ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে অৰ্থাৎ অপেন কেটেগৰী মানে গম পালে প্ৰতিটো কেটেগৰী এটা হেঁচা প্ৰয়োগ কৰিব জেনেৰেলটো থাকিব ইয়াত কমন আৰু তাৰ সমান্তৰালকৈ OBC MOBC ST ST যিখিনি কাষ্ট আছে সেই কাষ্টটো যিখিনি হাই লেভেলৰ মাৰ্কছ পাব তেখেতলোকে অপেন কেটেগৰীত হেঁচা দিয়া হ'ব সেইটো মনত ৰাখিব সেইটো 100% প্ৰমাণ আছে গতিকে ইতিমধ্যে গম পালে অপেন কেটেগৰীৰ ক্ষেত্ৰত 92 পইণ্ট 99 পইণ্ট প্লাছ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ঠিক সেইটো OBC MOBC ক্ষেত্ৰত জনাব বিচাৰিছোঁ তাত কাট অফ যোৱাৰ সম্ভাৱনা আছে 79 পইণ্ট পৰা আৰম্ভ কৰি 84 পইণ্ট প্লাছ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে সেইটো মনত ৰাখিব নেক্সট পইণ্ট হৈছে TOBC গতিকে চাহ জনগোষ্ঠীৰ সন্দৰ্ভত নতুন কেটেগৰী ইতিমধ্যে গম পায় তাত কাট অফ অলপ ডাউন দিয়া হৈছে কাৰণ কাট অফ যোৱাৰ সম্ভাৱনা আছে 62 পইণ্টৰ পৰা আৰম্ভ কৰি 69 পইণ্ট প্লাছ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ঠিক সেইদৰে STৰ ক্ষেত্ৰত জনাব বিচাৰিছোঁ STৰ ক্ষেত্ৰত 64 পইণ্টৰ পৰা আৰম্ভ কৰি 71 প্লাছ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এইটো মনত ৰাখিব ঠিক সেইদৰে নেক্সট পইণ্ট হৈছে যে আমি জনাব বিচাৰিছোঁ নেক্সট পইণ্ট হৈছে যে STH যিখিনি STH হয় তেখেতলোকে মনত ৰাখিব আপোনাৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 69 পইণ্টৰ পৰা আৰম্ভ কৰি 72 পইণ্ট প্লাছ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে নেক্সট পইণ্ট হৈছে SC সন্দৰ্ভত জনাব বিচাৰিছোঁ SCৰ ক্ষেত্ৰত 61 পইণ্ট পৰা আৰম্ভ কৰি 77 পইণ্ট প্লাছ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এইখিনি সকলোৱে নিজে বুজি পাবলৈ চেষ্টা কৰিব নেক্সট পইণ্ট হৈছে সেয়া হৈছে সকলোৰে ক্ষেত্ৰত স্পেচিয়েলি আকৌ কৈছোঁ পাৰ্চনেল ডিজেবিলিটি যিখিনি 3rd গ্ৰেডৰ 175ত আবেদন কৰিছিল মাৰ্কৰ তেখেতলোকৰ যিটো পাৰ্চনেল ডিজেবিলিটি কেণ্ডিডেটৰ পোষ্টটো আছিল যথেষ্টখিনি কেণ্ডিডেট আবেদন কৰিছে তেখেতলোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে নিগেটিভ মাৰ্কিঙৰ সকলোখিনি মিলাই মিলি 54 পইণ্টৰ পৰা আৰম্ভ কৰি 64 পইণ্ট প্লাছ যোৱাৰ সম্ভাৱনা আছে সেই একেখিনি কথাই ক'ম কাৰণ ইতিমধ্যে ইয়াত কি আছে সকলোখিনি কেণ্ডিডেট এড হৈ আছে কোনোবা লোকোমোটৰ ডিজেবিলিটি কোনোবা চেৰিবেল পলিচি কোনোবা ল' ভিজন তেনেকুৱা এড হৈ আছে গতিকে তেখেতলোকৰ সমুদায় এটা কাট অফহে তৈয়াৰ কৰা হ'ব সেইবাবে কাট অফ কিমান যাব আপোনালোকৰ চিষ্টেম ৱাইজ সেইটো পিছৰ কথা চিলেকশ্যন চিষ্টেম ৱাইজ হ'ব এইটো পিছৰ কথা কিন্তু এটা কথা মনত ৰাখিব 54 পইণ্টৰ পৰা আৰম্ভ কৰি 64 পইণ্ট প্লাছ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এইখিনি আছিল ইম্পৰ্টেণ্ট ইনফৰমেশ্যন এইখিনি আমাৰ সকলোখিনি পইণ্ট জনালোঁ এইখিনি 3rd গ্ৰেডৰ বেচিকেলি ইনফৰমেশ্যন এতিয়া জনাব বিচাৰিছোঁ 4th গ্ৰেড যিখিনি 4th গ্ৰেডৰ সন্দৰ্ভত জনাই আহিব বিচাৰিছে 4th গ্ৰেড যদি আপুনি 10 লেভেলত আবেদন কৰিছিল 10 লেভেলত টোটেল আমাৰ নাম্বাৰ আছিল পেপাৰৰ 135 নম্বৰ 135 গতিকে তাৰ কাট অফ যোৱাৰ কিমান সম্ভাৱনা আছে অপেন কেটেগৰী সন্দৰ্ভত গম পালে অপেন কেটেগৰী কেনেকৈ কৰা হয় তাত আমাৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 94 পইণ্টৰ পৰা আৰম্ভ কৰি 109 পইণ্ট প্লাছ যোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ 94 পৰা আৰম্ভ কৰি 109 পইণ্ট প্লাছ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ঠিক সেইদৰে OBC MOBC ক্ষেত্ৰত জনাব বিচাৰিছোঁ OBC MOBC যদি চাই আছে 84 পইণ্টৰ পৰা আৰম্ভ কৰি 89 পইণ্ট প্লাছ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এইটো কথা মনত ৰাখিব নেক্সট পইণ্ট হৈছে যে আমাৰ চাহ জনগোষ্ঠীৰ সম্বন্ধত নতুনকৈ এটা পদ বা কেটেগৰী সৃষ্টি কৰিছে TOBC বাবে TOBC ক্ষেত্ৰত যোৱাৰ সম্ভাৱনা আছে 61 পইণ্টৰ পৰা আৰম্ভ কৰি 64 পইণ্ট প্লাছ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে নেক্সট হৈছে STৰ ক্ষেত্ৰত জনাব বিচাৰিছোঁ STৰ ক্ষেত্ৰত 73 পইণ্টৰ পৰা আৰম্ভ কৰি 78 পইণ্ট প্লাছ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে 73 পইণ্ট পৰা 78 পইণ্ট প্লাছ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে মনত ৰাখিব নেক্সট পইণ্ট হৈছে সেই একে পেপাৰৰে বিশেষকৈ সেয়া হৈছে STHৰ সন্দৰ্ভত জনাব বিচাৰিছোঁ STHৰ ক্ষেত্ৰত 68 পইণ্টৰ পৰা আৰম্ভ কৰি 71 পইণ্ট প্লাছ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ঠিক সেইদৰে SCৰ সন্দৰ্ভত জনাব বিচাৰিছোঁ SCৰ ক্ষেত্ৰত মনত ৰাখিব 69 পইণ্টৰ পৰা আৰম্ভ কৰি 70 পইণ্ট প্লাছ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ঠিক সেইদৰে আকৌ আমি অন্তিমটো পইণ্টত আহি ভৰি দিছোঁ সেয়া হৈছে PWD যি ছেপাৰেট হয় PWDৰ ক্ষেত্ৰত কাট অফ যোৱাৰ সম্ভাৱনা আছে 58 পইণ্টৰ পৰা আৰম্ভ কৰি 63 পইণ্ট প্লাছ গতিকে PWD সন্দৰ্ভত গম পালে সেইখিনি বিশেষ কথা নকওঁ গতিকে ইমানটো আছিল ইম্পৰ্টেণ্ট পইণ্ট এয়া আছিল 10 লেভেলৰ বাবে নেক্সট হৈছে যিখিনি কেণ্ডিডেট যদি আপোনালোকে 4th গ্ৰেডৰ 8 লেভেলত আবেদন কৰিছিল তাতো আমি টোটেল পেপাৰৰ নম্বৰ আছিল 135 নম্বৰ তাত যদি অপেন কেটেগৰী সন্দৰ্ভত আমি চাব বিচাৰিছোঁ অপেন কেটেগৰী সন্দৰ্ভত কাট অফ যোৱাৰ সম্ভাৱনা আছে 97 পইণ্টে 111 পইণ্ট প্লাছ গতিকে 97.0 পৰা আৰম্ভ কৰি 111 প্লাছ কাট অফ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ঠিক সেইদৰে OBC MOBC ক্ষেত্ৰত জনাব বিচাৰিছোঁ OBC MOBC ক্ষেত্ৰত 51 অৰ্থাৎ
91 পইণ্টৰ পৰা আৰম্ভ কৰি 95 পইণ্ট প্লাছ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এইখিনি মনত ৰাখিব নেক্সট পইণ্ট হৈছে 4th গ্ৰেডৰে 8 লেভেলৰ একে প্ৰচেছে আছে চলি আছে টি যে আমাৰ চাহ জনগোষ্ঠী ও ওবিসি বাবে নতুনকৈ স্পেশালি এটা ক্যাটেগৰি সৃষ্টি কৰিছে তাৰ ক্ষেত্ৰত অলপ কাট অফ কম হ'ব সকলোৰ ক্ষেত্ৰত যেহেতু সকলোতকৈ এটো মনত ৰাখিব 54 পইণ্টৰ পৰা আৰম্ভ কৰি 58 পইণ্ট প্লাছ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে হেতু মনত ৰাখিব এছটি ক্ষেত্ৰত জানিব বিচাৰিছো বেসিক্যালি এছটি ক্যান্ডিডেট সকলে মনত ৰাখিব এছটি ক্যান্ডিডেট সকলে 79 পইণ্ট প্লাছৰ পৰা আৰম্ভ কৰি বা 79 পইণ্টৰ পৰা আৰম্ভ কৰি 85 পইণ্ট প্লাছ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এছটিৰ বাবে নেক্সট অপচন হৈছে নেক্সট অপচন এছটিএইচ গতিকে এছটিএইচ ৰ নাম জানিব বিচাৰিছো এছটিএইচ ৰ 71 পইণ্টৰ পৰা আৰম্ভ কৰি 81 পইণ্ট প্লাছ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ঠিক হেদৰে এছসি সন্দৰ্ভত জানিব বিচাৰিছো এছসি সন্দৰ্ভত এটো মনত ৰাখিব এছটি সন্দৰ্ভত জানিব বিচাৰিছো 64 পইণ্টৰ পৰা আৰম্ভ কৰি 70 পইণ্ট প্লাছ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল এইখিনি খুব ইম্পৰ্টেন্ট কাট অফ কৈ আছো নেক্সট পইণ্ট হৈছে হেয়া হৈছে পিডব্লিউডি কি যথেষ্ট সংখ্যক ক্যান্ডিডেট আবেদন কৰিছে 4th গ্ৰেডৰ 8 লেভেলৰ 135 নাম্বাৰ পেপাৰৰ গতিকে তাত কাট অফ যোৱাৰ সম্ভাৱনা আছে 65 পইণ্ট প্লাছৰ পৰা আৰম্ভ কৰি 69 পইণ্ট প্লাছ পৰ্যন্ত কাট অফ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে প্ৰিয় বন্ধু বান্ধৱীসকল এইখিনি আছিল কমপ্লিট কাট অফ আপোনালোকক দাঙি ধৰা হ'ল গতিকে আজি আমি কাট অফ দিবলৈ চেষ্টা কৰিলো এটা ভিডিওতে 4th গ্ৰেডৰ 8 লেভেলৰ দিয়া হ'ল ঠিক হেৰে 4th গ্ৰেডৰ 10 লেভেলৰ দিয়া হ'ল টোটাল পেপাৰ আছিল 135 বা 135 নম্বৰ সেম আছিল দুইখন পেপাৰ পেটাৰ্নো সেম আছিল আৰু দুইখন মাৰ্কো সেম আছিল আৰু লগতে 3rd গ্ৰেডৰ HSSLC ৰ টোটাল মাৰ্কস আছিল 150 আৰু ঠিক হেৰে একে 3rd গ্ৰেডৰে ডিগ্ৰী লেভেলৰ পেপাৰ আছিল 175 আৰু কাট অফ কম বেছি যোৱাৰ ৰিজন কেইটামান মই এখিনতে কৈ থব বিচাৰিছো নেগেটিভ মাৰ্কিংৰ ক্ষেত্ৰত কাট অফ অলপ কম যাব আৰু লগতে কম কাট অফ পোৱা ক্যান্ডিডেটসকলৰ সিলেকশন হোৱাৰ চান্স আছে কাৰণ ওভাৰলেপিং সমস্যা দূৰ হ'ব ওভাৰলেপিং সমস্যা দূৰ কৰিবলৈ যাতে চৰকাৰে ৰিটেনৰ কম কাট অফ ক্যান্ডিডেটসকলক সিলেকশন কৰা হ'ব তেতিয়াহে পৰৱৰ্তী পৰ্যায়ত এটা পোষ্টৰ বিপৰীতে এজন ক্যান্ডিডেট প্ৰপাৰ হিচাপে তেখেতলোকক নিযুক্তি দিব পাৰিব এইখিনি আছিল ইম্পৰ্টেন্ট পইণ্ট আৰু 3rd গ্ৰেডৰ ডিগ্ৰী লেভেলৰ 175 ৰ এটা কথা মনত ৰাখিব ইয়াত এপিএসসি ইউপিএসসি পঢ়ি থকা ক্যান্ডিডেট বা এপিএসসি বিশেষকৈ চাকৰি নোপোৱা বা মিন্স ক্লিয়াৰ কৰা প্ৰিলিমিনাৰী ক্লিয়াৰ কৰা ভাইভা ক্লিয়াৰ কৰা তেখেতলোকে ইয়াত আবেদন কৰিছে তেখেতলোকে পৰীক্ষাত বহিছে সেইভাবে এই 3rd গ্ৰেডৰ ক্ষেত্ৰত অকমান কাট অফ বেছি যাব যদি বেছি না যায় কাৰণ পেপাৰৰ লেভেলটো অকমান টান আছিল আৰু নেগেটিভ মাৰ্কিংৰ ফলতে গুটে 4খন পেপাৰতে মই জিটি 4টা পেপাৰ উল্লেখ কৰিছো যেহেতু এই 4টা পেপাৰৰ ক্ষেত্ৰত কাট অফ অলপ বহাটোটা হ'ব গতিকে বিশেষ বিতৰ্ক নকৰিব এটা ইম্পৰ্টেন্ট ইনফৰমেশন দিবলৈ চেষ্টা কৰিলো আকৌ নতুন ভিডিও লৈ প্ৰতিশ্ৰুতি আজিৰ ভিডিওতে সামৰি মাৰিছো ভালদৰে পঢ়া শুনা কৰি থাকক আৰু নতুন নতুন পোষ্ট আহি আছে আৰু যদি এই পৰীক্ষা দিলে নিশ্চয় ৰিজাল্ট দিবলৈ অধি অপেক্ষা ৰখি আছে নিশ্চয় আৰু কেইদিনমান সময় অপেক্ষা কৰক আৰু মিনিমাম জানুৱাৰী লাষ্ট সপ্তাহ ফেব্ৰুৱাৰী দ্বিতীয় তৃতীয় সপ্তাহতে পূৰ্ণ সম্ভাৱনা আছে গতিকে মাঘ বিহুৰ আগে পাছে ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ধন্যবাদ